বৰ্তমান ষ্টেচন আহি পাইছোঁ, কিন্তু ক'ত যাম এইটো আপোনালোকক কালি ক'ম। আমি গোটেইকেইজন যাব ওলাইছোঁ। বহুত দিনৰ মূৰত একেলগে আকৌ ট্ৰিপ এটা কৰিছোঁ। ক'ত গৈ আছোঁ এইটো আপোনালোকে কালি গম পাব। ট্ৰেইন আছিল 11টা বজাত, কিন্তু ট্ৰেইনখন লেট আছে কাৰণে এতিয়া 11টা বাজিছে, এঘণ্টা লেট। সেইটো কাৰণে আমি এতিয়া ওচৰতে জিৰণি ৰুমত বহি আছোঁ গোটেইকেইটাই, মোবাইল চবে চাই আছে। বৰ্তমান টাইম 11:40 হৈ গ'ল। বহি আছোঁ আমি, এই গেম খেলি থাকে, গেম খেলি আছে, মানুহবোৰ এনেকৈ বহি আছে। এতিয়া ৰখি আছোঁ, আৰু 10 মিনিট পিছত ওলাই যাম নে আৰু দেৰি হয় ট্ৰেইনখন নাজানো, আৰু কি হয় লগ পাই থাকিব, আপোনালোকে গম পাই থাকিব। বৰ্তমান এতিয়া 12:10 হ'ল, ষ্টেচনতে আছোঁ, এতিয়ালৈ ট্ৰেইন অহা নাই, ৰখি আছোঁ ইয়াতে। 2 নম্বৰ প্লেটফৰ্মত আহিব বুলি কৈছোঁ, ইয়াতে ৰখি আছোঁ। বৰ্তমানলৈ আহি পোৱা নাই, কেইটাত আহি পাই চাম বাৰু, ৰখি আছোঁ বৰ্তমান। আমি বৰ্তমান নিউ জলপাইগুৰি আহি গ'লোঁ। ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাছিলোঁ এইটো কাৰণেই, আমাৰ ষ্টেচনত মানে মোৰ যোনটো ডাব্বা আছিল, ডাব্বাটো এটা সৰু বাচ্ছা এটা আছিল, সেইটো কাৰণে উঠাৰ পিছত লাইট জ্বলাব দিনে, দেৰি হৈছে, 1টা কিমান বাজি গৈছে। ৰাতিপুৱা শুই উঠি পালে আৰু এতিয়া 9:30 বাজিছে। ত' শুই উঠি পেলাই ভিডিঅ' বনাই নাথাকিলোঁ, চিধা ডাইৰেক্ট নিউ জলপাইগুৰিত আহি পেলাই ভিডিঅ' বনালোঁ। এতিয়া ছিকিমলৈ, আমি ছিকিম গৈ আছোঁ, ছিকিমলৈ ৰাওনা হৈ আছোঁ। অলপ ইয়াতে কিবা কিবি খাই লৈ ছিকিমলৈ গৈ আছোঁ। বৰ্তমান আমি টেক্সি এখন লৈ ল'লোঁ, লৈ পেলাই গৈ আছোঁ আমি এতিয়া ছিকিমলৈ। ইয়াৰ পৰা মোটামুটি 7-8 ঘণ্টা লাগিব, কাৰণ যিটো ৰাস্তা আছিল মেইন ৰাস্তা, সেইটো ৰাস্তা বৰ্তমান বন্ধ হৈ আছে, বানপানীৰ ফলত অলপ ভাঙি চিঙি কিবা কিবি হৈছে। গতিকে আমি এতিয়া বেলেগ এটা ৰাস্তা দি গৈ আছোঁ। চ' 7 ঘণ্টামান লাগিব। আমি লাহে লাহে দেখাই গৈ থাকিম। ভিডিঅ' কৰিবৰ কাৰণে অলপ পাহৰিছোঁ, বহুত মাহ হৈ গ'লতো কৰা নাই, সেইটো কাৰণে। চ' গতিকে লাহে লাহে কৰি গৈ আছোঁ, লগ পাই থাকিম আপোনালোকক আগলৈ। দেখাই নাপালোঁ এতিয়া গৈ আছোঁ আমি গেংটকলৈ। খুব ধুনীয়া ৰাস্তাৰ সৌন্দৰ্য চাই গৈ আছোঁ। আমাক লৈ গৈ আছে উৰাই। ধুনীয়া এই পাহাৰলৈ গৈ আছোঁ। বৰ্তমান আহিছোঁ, ইয়াতে ৰখিছোঁ অলপমান আমি। খুব ধুনীয়া নাজাৰা চাওক। ঠাণ্ডা লাগি আছে। এইবোৰ বাছতো আহিব পাৰে আপোনালোকে। বৰ্তমান এতিয়া 3:30 বাজিল, আমি আহি আছোঁ আৰু 2 ঘণ্টামান লাগিব বুলি কৈছে দাদাই। চ' গৈ আছোঁ, গৈ আহি থকাৰ কাৰণে অলপ দেহাটো অলপ বিষ চিষ উঠিছে। লাহে লাহে গৈ আছোঁ গোটেইবোৰ। বাইক লৈয়ে বেছি ভাল লাগিব ইয়াতে। বাকী হোটেল যাই পেলাই লগ পাম আপোনালোকক। চাওক পানী যে বাঢ়িছিল, এয়া জেগাখিনি। আমাৰ আগে AS নাম্বাৰ প্লেটৰ গাড়ী এখনো গৈ আছে।
গৈ আছোঁ, পোৱাই নাই এতিয়ালৈ, 4:30 বাজিল। এইটো চাওক, য'ত ছিকিমৰ বানপানীৰ ফলত ৰাস্তা ব্লক হৈ ভাঙিছিল, সেইখিনি জেগা। কিমান পানী এতিয়া সুতো আছে ইয়াতে। আহি আছোঁ, আমি পাম আৰু অলপ পিছত। টাৰ্নেল এটা পালোঁ, অকণমান টাৰ্নেল, তথাপি ভাল লাগিছে। প্ৰথমবাৰৰ কাৰণে এনেকৈ টাৰ্নেলত সোমাইছোঁ। আমি গৈ আছোঁ আৰু খুব বেছি আধা ঘণ্টামানৰ পিছত পাম চাগে। আমি বৰ্তমান হোটেল পাম আৰু আহি বেছি দেৰি নাই, আৰু 10 মিনিটমানৰ ভিতৰত পাব লাগে। আমি পাম আৰু অলপ পিছত হোটেল, 10 মিনিটমানৰ পিছত। 6টা বাজিল, এতিয়ালৈ পোৱাই নাই। বৰ্তমান আমি গাড়ীৰ পৰা নুমিলোঁ, আমাৰ হোটেল এইখনেই। মোটামুটি আমি 6:10 মানত পালোঁ, 7 ঘণ্টাৰ ৰাস্তা। ইয়াৰ পিছত অলপ পিছত ওলাই যাম। খুৰাৰ লগত আহিলোঁ, খুব ভাগৰ লাগিছে। এতিয়ালৈ একো খোৱা নাই, তলত যায় কিবা খাব লাগিব। হোটেল ৰুমটো দেখাম, বেগকেইটা লৈ লওঁ। বৰ্তমান হোটেল ৰুমৰ পৰা আমি ওলাই আহিলোঁ ফ্ৰেছ হৈ ফালে। এতিয়া আমি কিবা খাবলৈ গৈ আছোঁ মাৰ্কেটলৈ। চাওঁ তলত কি পাওঁ, আপোনালোকক দেখাই আছোঁ। বৰ্তমান MG মাৰ্টলৈ আমি গৈ আছোঁ গোটেইকেইজন। প্ৰথম আজি খোজকাঢ়ি গৈছোঁ, হোটেলখন ওচৰতে আছে। চ' কিমান দূৰ ইয়াৰ পৰা চাওঁ এবাৰ নিজে গৈ পেলাই। ডাইৰেক্ট আপোনালোক MG মাৰ্টত যাই পেলাই লগ পাম তাতে। MG মাৰ্ট পালোহি আহি, আমাৰ হোটেলৰ পৰা খুবেই ওচৰত আছিল। এতিয়া বৰ্তমান সময় 7:30 বাজিছে। এয়া 7:30 বজাত MG মাৰ্ট আমি আহিলোঁ। ঘূৰো, মাৰ্কেট কিছুমান বন্ধ হ'ল, তথাপি কিছুমান আছে। ঘূৰো, অলপ চাওঁ, বেয়া নাপাবা। অলপ ঘূৰো, চাওঁ। ইয়াতে বহো, এই লগৰকেইজনীতো ফটো উঠি আছে, অলপ ঘূৰি আছে। বৰ্তমান ঘূৰিয়ে আছোঁ। এয়া আই লাভ গেংটক আছে, ইয়াতে ফটো চটো অলপ উঠি লৈ কিবা এটা খাম, খাই বৈ গুচি গৈ যাম। বৰ্তমান আমি খাবলৈ সোমাইছোঁ। আমি অৰ্ডাৰ দিছোঁ। কি অৰ্ডাৰ দিলোঁ? আমি অৰ্ডাৰ দিলোঁ থালিটো অৰ্ডাৰ দিলোঁ, 300 টকাকৈ থালি। এতিয়া কি দিয়ে গম পাম। এবাৰ এইখন ৰেষ্টুৰেণ্টত আহিছোঁ, থালিটো আহিলে আমি লগ পাই আছোঁ। আকৌ এবাৰ কি দিয়ে আপোনালোকক দেখাই আছোঁ। আপোনালোকক কম বুলি কৈছিলোঁ, কিন্তু ভাতটো খোৱা ইমানেই ভোক লাগিছিল, মানে খাই উঠিয়ে ক'লোঁ। ইয়াতে দিছিল ভাত, ইয়াতে মিঠাই, ইয়াতে দৈ, ইয়াতে পিঁয়াজ, নেমু, দালি, মিক্স ভেজ। এইখন কি ধৰিবই নোৱাৰিলোঁ, মাছ লাগিল এখন কিবা কিবি, আৰু এইখিনিতে ৰুটি দিছিল। কিন্তু এটা অদ্ভুত কথা, ইয়াতে পিঁয়াজটো লিমিটেড, দিব লাগিব। আৰু গোটেইখিনিতো লিমিটেড, কিন্তু পিঁয়াজটো লিমিটেড, পিঁয়াজো বেছিকৈ নাপায়। চ' গতিকে খালোঁ, খাই বৈ এতিয়া ৰুমলৈ যাম। ৰুমলৈ যাই আপোনালোকক লগ পাই আছোঁ। ক'লৈ গৈ আছোঁ কালি গম পাব। এতিয়া বৰ্তমান ৰুম যাওঁ, লগ পাই আছোঁ। কালি আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ গা চা ইমান ভাল লগা নাছিল, গতিকে শুই থাকিলোঁ। আৰু আজি উঠি আহিলোঁ, এতিয়া গৈ আছোঁ ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰলৈ, আৰু নাথুলা পাছ আৰু দুটামান জেগালৈ যাম। আমি দেখাই থাকিম, কিন্তু
ভিডিঅ' মই এটাই দিম বুলি দুটা দিম বুলি ভাবিছোঁ, কিন্তু এটাই দিম, মিলাই পেলাই দিম এটাই, দীঘলকৈ দিম অলপ, আপোনালোকে চাব। লগত আমাৰ নাছিৰুদ্দিন শ্বাহ আছে, এইটো নাছিৰুদ্দিন শ্বাহ। এইফালে আছে আমাৰ ছিংগাৰ অৰিজিত সিং, তাৰপিছত আৰু আছে আমাৰ লগত এই খুৰা আৰু খুৰীহঁত, তেওঁলোক শিৱসাগৰৰ হয়, ডিব্ৰুগড়ৰ হয় তেওঁলোক। একেলগে আহিছোঁ আমি, লগ পাম ডাইৰেক্ট বৰ্ডাৰত যায়। বৰ্তমান আমি নাথুলা পাছ আহি পালোঁ। এতিয়া আমি গৈ আছোঁ ওপৰলৈ। বৰষুণ দি আছে, এটা ছাতিৰ মাজত 3-4টা সোমাই লৈছোঁ, আমি গৈ আছোঁ। স্কাৰ্ফ লৈছে, ঠাণ্ডা কিন্তু বহুত লাগিছে। আমি গৈ আছোঁ এতিয়া আগলৈ, দেখাম আপোনালোকক কি কি দেখা পাওঁ, কি কি নাপাওঁ, চাইনাৰ মানুহ দেখা পাওঁ নে নাপাওঁ। ওপৰলৈ গৈ আছোঁ, কিন্তু ইমান ভাগৰ লাগিছে। অক্সিজেন লওঁতে খুব কষ্ট হৈছে অক্সিজেন লোৱাত। গৈ আছোঁ লাহে লাহে, ঠাণ্ডাও লাগিছে। সেই ওপৰত আছে চাগে, বহুত ভাগৰ লাগিছে, অক্সিজেন লেভেলটো খুব কম আছে। ভালো লাগিছে কিন্তু ভয়ো লাগিছে। গৈ আছোঁ, আপোনালোকে চাই থাকিব। সেইটো চাইনা, চাইনা ফ্লেগ, আৰু এইটো চাইনাৰ ঘৰ। ভুলে এলাও নাই, তথাপিও এবাৰ কৰিছোঁ। এইখন হ'ল নাথুলা পাছৰ বৰ্ড। আমি ফটো উঠি আছোঁ ইয়াতে অলপ। ইয়াৰ পৰা আমি ওলাই যাম, অলপ পিছতে ওলাই যাম। তাকে আমাৰ দাদাই খুব ফটো উঠে দেই, উঠি আছে। ছালটো চাব আপোনালোকে খালি, সেয়া ছালটো চাওক, এয়া সেয়া নেচুলা। দিয়ক ঠিক আছে, আপোনালোকক লগ পাই আছোঁ, চাই লওক এবাৰ। আমি বৰ্তমান বাবা হৰভজন সিং মন্দিৰলৈ আহিছোঁ। তেওঁৰ ৰহস্যবোৰ আপোনালোকে নিশ্চয় জানেই, তেওঁ কিহৰ কাৰণে ইমান এটা বিখ্যাত হৈছে। ত' চাওক এবাৰ। যিমানখিনি দেখাব পাৰোঁ সিমানখিনি দেখাম বাৰু আপোনালোকক। তেওঁৰ জোতা, চেণ্ডেল গোটেইখিনি আছে, আইনাও আছে, বিচনাও আছে, সেইখিনি ড্ৰেছ তেওঁৰ, পানী চব গোটেইখিনি দিয়া থাকে তাত। সেইটো অফিচ ৰুম, আনকি টাইম চাইমবোৰো দিয়া থাকে। সেইটো অফিচ ৰুম এইটো 13 নম্বৰ মন্দিৰটো, এইটো মন্দিৰ। তেওঁৰ ৰহস্য কৈ শেষ কৰিব নোৱাৰিম। মানে আমাৰ ভাৰতৰ কাৰণে তেওঁ কি কৰা নাছিল, সেইটো কাৰণে আজিও তেওঁ জীৱিত থকা বুলি আমি বিশ্বাস কৰোঁ, সকলোৱে বিশ্বাস কৰে। সেই গতিকে ইয়াতে কাপোৰ কানি গোটেইখিনি
ইয়াতে এনেকৈ থৈ দিছে, আইনাও থৈ গোটেইখিনি আছে চব। ইয়াতে ভৰি চেণ্ডেল আৰু পানী বটল পূজা কৰি লৈ যাব পাৰি। আৰু সেই পানী 21 দিন খাব কৈছে ন? 21 দিন খাব লাগে আৰু চেণ্ডেলযোৰ 21 দিন পিন্ধিব লাগে। আমাক ছাৰজীয়ে এইখিনি কথা ক'লে, মানে ভাল হয় বুলি কৈছে, বেমাৰ আজাৰ সকলোৰে পৰা ৰক্ষা পায় বুলি কৈছে। কাৰণ সেই ৰুমটোত তেওঁৰ কাৰণে চাওক চেণ্ডেল আৰু পানী বটল আছে এতিয়াও। চ' গতিকে আৰু প্ৰসাদ এয়া খালোঁ। আমাক ছাৰজীয়ে আৰু এটা কথা ক'লে, তেওঁ বৰ্তমান ৰিটায়াৰ হৈছে, 78 ইয়াৰ হৈছে, কিন্তু তেওঁ ৰিটায়াৰ হোৱাৰ পিছত আকৌ জইন কৰিছে। কাৰণ তেওঁৰ কোনো বিয়া কৰোৱা নাছিল, তেওঁৰ মাতৃ আছিল, মাতৃৰো বিয়োগ হৈছে, সেইকাৰণে তেওঁ আকৌ জইন কৰিছে। কাৰণ তেওঁলোকে গম পাইছে তেওঁৰ জোতা যি চেপ্পল বুলি কৈছে এতিয়াও লেতেৰা হয় বুলি কৈছে, তেওঁলোকে মুচিব লাগে। আৰু ঘোঁৰা দি তেওঁ শ্লিপ খাই পৰিছিল, সেই ঘোঁৰাটো এতিয়াও অহা যোৱা কৰি থাকে বুলি কৈছে। ত' গতিকে যিটো ক'লে আমাক ছাৰজীয়ে কথাখিনি শুনি ফালে নিজৰে মানে মনৰ পৰা কিবা এটা বেলেগ ফিলিংছ এটা আহিছে। চ' কিয় ক'ব নোৱাৰি, বুজাব নোৱাৰি। আহিলে বুজি পাব, খুব ধুনীয়া লাগে। আৰু চেপ্পল যে কৈছিলোঁ, চেণ্ডেল তাতে পূজা কৰিব লাগে, 21 দিন পিন্ধিব লাগে, সেইটো কাৰণে পিন্ধিব লাগে। তেওঁ মানে শ্লিপ খাই পৰিছিল, তাৰ ফলত এইখিনি হৈছে। গতিকে কি ক'ম আৰু আপোনালোকক, তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি। খুব মানে নিজে গৌৰৱ ফিল কৰোঁ, আমাৰ দেশত এনে এজন ব্যক্তিক আমি পাইছোঁ, যিজন ব্যক্তিৰ নামত এনেকৈ মন্দিৰ আছে, যিজন তেওঁ যদিও নোহোৱা হৈ গৈছে, আমি দেখা নাপাওঁ, তথাপিও তেওঁ অমৰ হৈ আমাৰ মাজত আজীৱন আছে, আজিলৈ আছে। চ' গতিকে আৰু এয়া পানী বটল আৰু চেপ্পল ইয়াৰ পৰা ল'ব লাগে। চাওক, जो काल क्या बिगाड़े उसका, जो भक्त है महाकाल का। আমি এটা শিৱ বাবাৰ মন্দিৰত আহিছোঁ। ইয়াতে আছে শিৱ বাবাৰ মন্দিৰ। বম বম ভোলে, হৰ হৰ মহাদেৱ। এনেকুৱা পাহাৰৰ জেগাত শিৱ বাবাক দেখা পালে আৰু বেলেগ একোৱেই নালাগে আৰু। ভগৱান শিৱ বাবা। এতিয়া আমি আছোঁ চাংগু লেকত। চাওক, ইয়াতে ইয়াককটো উঠিব পাৰিব চাংগু লেকত। চাংগু লেকত আহিছোঁ। কুঁৱলীৰ কাৰণে বাৰু ইমান ভালকৈ দেখা পোৱা নাই, খুব বৰষুণ দি আছে। আমি লেগৰ পৰা যাব ওলাইছোঁ, অলপ ফটো চটো উঠিলোঁ। এতিয়া বৰ্তমান ওলাই দিওঁ লেগৰ পৰা, তাৰপিছত ক'লৈ যাওঁ ঠিক নাই। ইয়াকবোৰ আছে চাওক, ডাঙৰ ডাঙৰ ইয়াক। যাওঁ, বৰষুণত ভিজিলোঁ, ৰাতিলৈ চৰ্দি হ'ব। এতিয়া বঢ়িয়াকৈ ধুই লওঁ। বৰ্তমান আকৌ আহিলোঁ আজি MG মাৰ্কেট। আজি এটা বিশেষ মানুহ এটাক লগ পালোঁ। মানুহটো কোন হ'ল দেখাই দিওঁ। সেই মানুহটোৱে আমাক কৈ পঠাইছিল যে গেংটকত ঠাণ্ডা নাই, গৰম আছে, স্পৰ্টিং লৈ আহিব দিছিল। সেই মানুহটোৱে হ'ল আমাৰ দাদা, বছ আমাৰ। ই মোটামুটি এমাহমান গেংটকত আছে, ই আৰ্মিত চাকৰিটো ল'বই পাৰি। ইয়াক লগ পালোঁ। এতিয়া আমি আহি পাইছোঁ বুদ্ধ টেম্পল। চাওক, খুব ধুনীয়া এক নজাৰা, ধুনীয়া পৰিৱেশ, ভাল লাগিছে আহি। দাৰ্জিলিং যাওঁতে গৈছিলোঁ, ছিকিমতো ইয়াতে আহিলে মানে কিবা এটা ভাল লাগে নিজকে। চ' আহি ভাল লাগিছে ইয়াতে। চাওক কি ধুনীয়া পৰিৱেশ। ইয়াতে মন্দিৰটো আছে আৰু এফালেও আছে বুদ্ধদেৱৰ মন্দিৰ। আৰু ইয়াতে যিসকল লোক থাকে তেওঁলোক এনেকৈ আছে, এইবোৰত আছে। তেওঁ কি পজ দিয়ে চাওকচোন, ছালটো চাগে বাৰু তেওঁ। সেয়া
বুদ্ধ টেম্পলত আহি পেলাই দিছে বৰ্তমান আহিলোঁ নাৰ্চাৰী আৰু ৱাটাৰফল আছে এইফালে সেইবোৰ চাই আহিলোঁ এতিয়া আমি চালোঁ কেইটামান পইণ্ট মানে সেয়াই আৰু আমি ঝৰ্ণা দেখা পাই আছোঁ তেনেকৈ বস্তুবোৰ দেখা পাই আছোঁ বাকী এটা ভূতৰ ঘৰ এটাত যাম সেইটোত গ'লে ভালকৈ ভিডিঅ' কৰিম এইটোত আৰু কিনো ভিডিঅ' কৰি থাকিম সেইকাৰণে আমি যাওঁ এতিয়া নেক্সট ক'ত লৈ যায় আমি চাওঁ বাৰু ট্ৰিপটো ইয়াতে সামৰণি মাৰিলোঁ ঘৰলৈ যাব আহিলোঁ ভিডিঅ' কৰা নাছিলোঁ এইখিনি লাষ্ট আমাৰ শেষ ডাইৰেক্ট ঘৰত যাম গোটেইখিনি ওলালোঁ এতিয়া ট্ৰেইন আছে ট্ৰেইনেদি আমি এতিয়া ঘৰত যাম বাকী লাষ্টত আপোনালোকক দেখাম লাষ্টত মানে ভিডিঅ'টো দিম আপোনালোকক বাই বাই টাটা এখন গুৱাহাটী আহি পালোঁ মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ বাই বাই টাটা